নমস্কাৰ, আজি আমি আলোচনা কৰিম 8 জানুৱাৰী 2025 যি 4500 এলপি আৰু ইউপি শিক্ষক পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছিল সেই সম্পৰ্কত আৰু লগতে বহুতেই জানিব বিচাৰিছে যে ইয়াৰ কাট অফ সম্পৰ্কতো কিছু কথা জিলা ভিত্তিক কিছু কথা আমি আলোচনা কৰিম আৰু লগতে আপোনালোকলৈ এটি অনুৰোধ আপোনালোকে এলপি আৰু ইউপিৰ 4500 পদত যদি আবেদন কৰিছে আপোনালোকৰ টেটৰ নম্বৰসমূহ কমেন্ট সেকশনত জনাব পৰৱৰ্তী সময়ত এই কমেন্টৰ পৰা আমি বেছ কৰি কিছু তথ্য লৈ কাট অফৰ ভিডিঅ' জিলা ভিত্তিক দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে শুদ্ধ তথ্যটো প্ৰকাশ কৰিব এলপিত আপোনাৰ এতিয়া নতুন পদ্ধতি মতে কিমান নম্বৰ আৰু আপোনাৰ কেটেগৰী কি বা কোন জিলাত আবেদন কৰিছে ঠিক একেদৰে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আপুনি কিমান নম্বৰ নতুন পদ্ধতি মতে কোন কেটেগৰী হয় কোন কেখন জিলাত আবেদন কৰিছে আপুনি কমেন্ট সেকশনত জনাব বা এলপি বা ইউপি বুলি লিখি আপুনি আপোনাৰ নম্বৰটো নতুন পদ্ধতি মতে জনালেই হ'ব আপোনালোকে নিশ্চয় জানে যে 5550টা পদৰ বিজ্ঞাপন 2023 চনৰ ডিসেম্বৰ মাহত হৈছিল আৰু তাৰ প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশন হৈ গ'ল আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশনৰ আৰম্ভৰ কাৰণে নটিফিকেশন ওলাইছে গতিকে 4500 পদৰ নিযুক্তি এই 5550টা পদৰ এলপি ইউপিৰ হোৱাৰ পিছতহে হ'ব তাৰ পিছতহে কামখিনি আগবাঢ়িব সেই বিষয়ে ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয় তেখেতে পূৰ্বৰ বক্তব্যত আগবঢ়াইছে গতিকে যদি আমি ধৰি লওঁ যে এলপি আৰু ইউপিৰ 5550টা পদত আবেদন কৰা সৰহসংখ্যক প্ৰাৰ্থীয়ে ইয়াতো আবেদন কৰিছে কিয়নো তেওঁলোকে দুটাত আবেদন কৰাৰ সুযোগ পালে গতিকে ইয়াক সেকেন্ড চান্স হিচাপে বহুতেই লৈছে বহুতৰ টেটৰ নম্বৰ 5550টা পদত থাকোতে যেহেতু সিটেট দি থাকিব পাৰি কম নম্বৰ আছিল গতিকে 5550টা পদত তেওঁলোকে নাপালেও 4500টা পদত তেওঁলোকৰ বৰ্ধিত নম্বৰে আবেদন কৰিছে অৰ্থাৎ সিটেটত পিছত নম্বৰ বৃদ্ধি কৰিছে এলপিতে বা ইউপিতে বা কোনোবাজনে তেওঁলোকে এলপিত পাছ কৰিছিল ইউপিত পাছ কৰা নাছিল পিছত তেওঁলোকে এতিয়া 4500 দুইটাতে আবেদন কৰিছে আৰু বহুতে বৰ্ধিত নম্বৰ বঢ়াই তেওঁলোকে আবেদন কৰিছে গতিকে আমি যদি চাওঁ 4500 পদৰ ক্ষেত্ৰত 5550টা পদৰ তুলনাত কিন্তু যথেষ্টখিনি কম্পিটিশন হ'ব প্ৰথমে আমি চাম এসিস্ট্যান্ট টিচাৰ লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে জানে যে 2325টা পোষ্ট ওলাইছে তাৰ ভিতৰত প্ৰায়বিলাক জিলাতে প্ৰায়বিলাক কেটেগৰীতে কিন্তু এইবাৰ পোষ্টৰ সংখ্যা প্ৰায় সমান গতিকে 22খন জিলাত ওলাইছে এসিস্ট্যান্ট টিচাৰ লোৱাৰ প্ৰাইমেৰী যেটো আসামিজ মিডিয়ামৰ কাৰণে 2325টা তাত যদি আমি চাওঁ দেখিব বৰপেটা আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰথমে চাম প্ৰায় সমান পোষ্ট বৰপেটাত আনৰিজাৰ্ভত 28টা বিশ্বনাথত 41টা বঙাইগাঁৱত 28টা চৰাইদেউত 38টা ঠিক তেনেদৰে প্ৰায় সমান পোষ্ট বহুত বেছি 100+ পোষ্ট নাই মাত্ৰ 91 পোষ্ট আছে লখিমপুৰত শিৱসাগৰত 88 আছে আৰু যোৰহাটত 58টা তিনিখন হাইয়েষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত ঠিক একেদৰে ওবিসিৰ ক্ষেত্ৰত যদি আমি চাওঁ ওবিসিৰ ক্ষেত্ৰতো সমান পোষ্ট প্ৰায়বিলাক জিলাতে 26টা 18টা 10টা এনেকে বৰপেটাত 26টা বিশ্বনাথত 18টা গতিকে এইবাৰ কাট অফৰ বিশ্লেষণ কৰাটো কিন্তু ইমান সহজ নহব কিয়নো সমান সংখ্যক পোষ্ট প্ৰায়বিলাক কেটেগৰী টি টাইপছৰ ক্ষেত্ৰতো তেনেকে পোষ্টৰ সংখ্যাবিলাক 5550টা পদৰ তুলনাত যথেষ্ট জিলা ভিত্তিক সমান পোষ্ট আছে একেখন জিলাতে বহুত বেছি নাই গতিকে ইয়াত কিছু টাফ কম্পিটিশন হ'ব আৰু লগতে আপোনালোকক কৈছোৱে যে নম্বৰ বৃদ্ধি কৰিছে কেইবাটাও সিটেট হৈ গৈছে যেটো 2023 চনৰ ডিসেম্বৰতে 5550টা পদৰ আবেদন হৈছিল তাৰ পিছত আপোনাৰ 24 চনটোত দুটা তাৰ 25ৰো আপোনালোকে নিশ্চয় গম পাইছে তাৰ আগৰো বহুখিনি এনআইএছত থকা প্ৰাৰ্থী গতিকে 24ৰ দুটা সিটেট আপোনালোকে ইয়াত নতুনকৈ যিসকলে নম্বৰ বৃদ্ধি কৰিছে তেওঁলোকে পাইছে নিশ্চয় আৰু লগতে আগৰো নম্বৰ বৃদ্ধি হৈ থকা বহু প্ৰাৰ্থী এনআইএছৰ কিনো আবেদন কৰিছে গতিকে এপ্লিকেন্ট বহুত বেছি হ'ব কিন্তু চৰকাৰে যে 5550টা পদৰ পিছত 4500 পদত নিযুক্তি দিব হিয়া অত্যন্ত চৰকাৰৰ আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব একেলগে দিয়া হলে অভাৰলেপিং হ'লহেঁতেন গতিকে এটা 5550টা পদত যিসকলে পাব এলপিত পোৱা সকলে পুনৰ 4500ত এলপিত নাপাব তাৰ কাৰণে সময়ত আবেদন কৰা প্ৰাৰ্থীসকলে চৰকাৰক নিশ্চয় দৃষ্টিগোচৰ কৰিব লাগিব যাতে একেখিনি প্ৰাৰ্থীয়ে পুনৰ অন্তৰ্ভুক্ত নহয় আজিকালি অৱশ্যে সফটওয়্যাৰ থাকে যোৰটা নিৰ্বাচিত প্ৰাৰ্থীসকল ডিটেক্ট কৰিব পাৰে গতিকে বা সময়ত প্ৰাৰ্থীসকলে ডিডব্লিউ কথাটো দৃষ্টিগোচৰ কৰিলেও হ'ব যেহেতু 5550টা পদত যিসকলে এলপিত পাব তেওঁলোকে 4500ত তেওঁলোকৰ নামটো আকৌ তেওঁলোকে এলপিত কৰিব নোৱাৰিব কিন্তু এলপিত নিৰ্বাচন হোৱা সকল আপাৰ প্ৰাইমেৰীত হ'ব পাৰিব পিছৰ ওপৰলৈ যাব পাৰে বা আপাৰ প্ৰাইমেৰীত 5550টাত পোৱাখিনি
তেওঁলোকে আপাৰ প্ৰাইমেৰীত আকৌ আবেদন কৰিব নয়বা তেওঁলোকৰ নাম আহিলেও নামটো কটা যাব আপোনালোকে নিশ্চয় জানে কিন্তু এলপিত থকাসকল আপাৰ প্ৰাইমেৰীত আকৌ এপ্লাই কৰি যাব পাৰে কথাটো আপোনালোকে নিশ্চয় বুজি পালে ঠিক একেদৰে যিখিনি SRD দ্বাৰা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা যি SSC কণ্টেক্সুৱেল টিচাৰসকল আৰু ষ্টেট পুলৰ কণ্টেক্সুৱেল টিচাৰসকলক যিহেতু নিয়মীয়াকৰণ কৰা হ'ল তেওঁলোকে নিজৰ জিলাতেই পালে আৰু তেওঁলোকৰ এতিয়া মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো বহুখিনি সুবিধা দিছে SOP নতুনকৈ হৈছে গতিকে তেওঁলোকক পূৰ্বৰ যিখিনি সময়সীমা 10 বছৰ বা তাতকৈ বেছি কৰিলে তেওঁলোকৰ মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো সেইখিনি প্ৰযোজ্য হ'ব সময়খিনি সেই অভিজ্ঞতাখিনি তেওঁলোকক কাউণ্ট হ'ব নিজৰ জিলালৈ আহিব পাৰিব গতিকে তেওঁলোকে পুনৰ কোনোবাই যদিও ইয়াত আবেদন কৰিছে তেওঁলোকে কিন্তু এলপিত থকাখিনি এলপিত পুনৰ আবেদন নকৰে আপাৰ প্ৰাইমেৰীত নিশ্চয় কৰিব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে সেইখিনি বস্তু কমি যাব আৰু এলপিৰ ক্ষেত্ৰত বিশেষতঃ বিএড প্ৰাৰ্থীখিনিও নাই তথাপিতো কিন্তু 5500ৰ তুলনাত ইয়াত কম্পিটিশ্যনটো যথেষ্ট বাঢ়ি যোৱাৰ দুটাই প্ৰধান কাৰণ বুলি মই ভাবোঁ যে প্ৰথম কাৰণ হ'ল সকলো জিলাতে সমান পোষ্ট আছে কেটেগৰী ৱাইজ খুব কম ডিফাৰেঞ্চ আছে 5500 পদৰ তুলনাত আৰু দ্বিতীয়তে ইয়াত বহুতেই সুযোগ পালে যি CTETৰ দ্বাৰা তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিবলৈ আৰু বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ 100 প্লাছত তেওঁলোকে গৈছে বা 90 তলত থকাখিনিয়ে 90 প্লাছত গৈছে বা 100ৰ ওপৰত বহুতেই নম্বৰ বৃদ্ধি কৰিছে আৰু যিহেতু পোষ্ট 28টা 30টা 40টা 50টা এনেদৰেহে আছে জিলা ভিত্তিক কেটেগৰী ৱাইজ গতিকে ইয়াত কম্পিটিশ্যনটো যথেষ্ট টাফ হ'ব আৰু সেই অনুপাতে আপোনালোকে আপোনালোকৰ নম্বৰসমূহ জনাব ঠিক একেদৰে আমি যদি চাওঁ বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো যদি চাওঁ টোটেল পোষ্ট 475টা আছে মাত্ৰ 3খন জিলা বেংগলী মিডিয়ামৰ কাছাৰৰ ক্ষেত্ৰত 73টা আছে আনিজাবত হাইলাকান্দিত 41টা শ্ৰীভূমিত 59টা আছে 79 OBC MOBCৰ ক্ষেত্ৰতো তেনেদৰে প্ৰায় সমানেই কাছাৰত 31টা হাইলাকান্দিত 21টা শ্ৰীভূমিত 35টা অৰ্থাৎ পোষ্টৰ ডিফাৰেঞ্চ খুব কম টি টাইপছৰ ক্ষেত্ৰত তেনেকৈ 12টা 10টা 13টা এনেদৰে আছে গতিকে একেদৰে যদি আমি চাওঁ বড়ো মিডিয়ামৰ ক্ষেত্ৰতো কেৱল ST প্লেইনছৰ পোষ্ট আছে 55টা গতিকে অন্য কেটেগৰী আৰু নাই গতিকে ST প্লেইনছ তেওঁলোকৰ মাজতে কম্পিটিশ্যন হ'ব LPৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ LPছত ঠিক একেদৰে গাৰো মিডিয়ামৰ ক্ষেত্ৰতো ST প্লেইনছতে 36টা পোষ্ট আছে বড়ো মিডিয়ামত 55টা আছে আৰু HMAR মিডিয়ামত এছিষ্টেণ্ট টিচাৰ ST হিলছৰ মাত্ৰ 2টা পোষ্ট আছে ঠিক একেদৰে মণিপুৰী মাধ্যমত যদি চাওঁ আমি টোটেল 7টা পোষ্ট আছে আৰু আটাইকেইটা পোষ্ট OBC MOBCৰ ক্ষেত্ৰত তেওঁলোক আনৰ লগত কম্পিটিশ্যনটো নহয় এতিয়া আমি যদি চাওঁ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আপোনালোকে আপোনালোকৰ নম্বৰসমূহ নিশ্চয় জনাব আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আপোনালোকে যদি চাই এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীত আছামিজ মিডিয়ামত যদি আমি চাওঁ মাত্ৰ 616টা পোষ্ট আছে 23খন জিলাত আনিজাবৰ ক্ষেত্ৰতো পোষ্টৰ সংখ্যা একদম কম আছে বৰপেটাত 12টা বিশ্বনাথত 10টা বঙাইগাঁৱত 22টা গোলাঘাটত 24টা লখিমপুৰত 31টা শিৱসাগৰত 21টা অৰ্থাৎ পোষ্ট একেবাৰে কম মুঠ 338টা অৰ্থাৎ সকলো জিলাতে প্ৰায় সমান ডিফাৰেঞ্চ এখন জিলাৰ পৰা আন এখন জিলাৰ মাজত ডিফাৰেঞ্চটো খুব কম গতিকে প্ৰায়বিলাক জিলাতেই কাট অফ সমান হ'ব আৰু কাট অফ যথেষ্ট বাঢ়িব বুলি আমি ক'ব পাৰোঁ কিয়নো পোষ্টৰ সংখ্যাই কম গতিকে আটাইতকৈ বেছি নম্বৰ থকা সকলেই পাব OBC MOBCৰ ক্ষেত্ৰত আপোনালোকে ছিংগুল ডিজিটত আছে গতিকে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট টাফ কম্পিটিশ্যন হ'ব আনিজাবৰ ক্ষেত্ৰতো হ'ব ইয়াত ছিংগুল ডিজিট 3টা 2টা 3টা 4টা 3টা মেক্সিমাম 4টা আছে লখিমপুৰ জিলাত আপোনালোকে দেখিছে 5টা আছে নলবাৰী জিলাত 4টা 5টা এনেধৰণৰ পোষ্ট 4টা আকৌ আছে হোজাইত বাকী 3টা 2টা 4টা ধেমাজিত 4টা এনেকৈ আছে টি টাইপছৰ ক্ষেত্ৰতো 2টা আৰু 1টাৰ মাজত আছে ডিজিট মুঠ 35টা SCৰ ক্ষেত্ৰতো এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত 1টা 2টা এনেদৰে আছে এখন জিলাত মাত্ৰ 3টা আছে নলবাৰীত গতিকে কম্পিটিশ্যন হ'ব তেওঁলোকৰ মাজত ST প্লেইনছতো তেনেকৈ 3টা 3টাকৈ 53টা পোষ্ট আছে ST হিলছৰ ক্ষেত্ৰতো তেনেকৈ 2টা আছে 2টা 3টাকৈহে পোষ্ট আছে মুঠ 52টা গতিকে নেক্সট এই যি 4500ৰ ক্ষেত্ৰত কিন্তু কম্পিটিশ্যনটো যথেষ্ট হ'ব আৰু পইণ্টৰতে নাপাব কাট অফ যথেষ্ট হাই হ'ব বুলি আমি অনুমানেই কৰিব পাৰোঁ পোষ্টৰ সংখ্যা যিহেতু কম গতিকে টোটেল 616টা যদিও আছে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীত আছামিজ মিডিয়ামত তথাপিতো কিন্তু কাট অফ যথেষ্ট বহাৰ সম্ভাৱনাই প্ৰবল অৰ্থাৎ
যথেষ্ট ভাল নম্বৰ থকা প্ৰাৰ্থীহে টেটত তেওঁলোকে নিৰ্বাচিত হ'ব পাৰিব আমি যদি চাওঁ বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো বেংগলী মিডিয়ামৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ UPSত 101টা পোষ্ট আছে গতিকে তাতো আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াত মাত্ৰ 3খন জিলা কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি আনৰিজাৰ্ভত কাছাৰত আছে 21টা হাইলাকান্দিত 11টা শ্ৰীভূমিত 20টা অৰ্থাৎ শ্ৰীভূমি আৰু কাছাৰৰ মাজত এটা পোষ্টৰ ডিফাৰেঞ্চ হাইলাকান্দিত 11টা আছে 10টা পোষ্টৰ 9টা আৰু 10টা পোষ্টৰ ডিফাৰেঞ্চ গতিকে মুঠ 52টা পোষ্ট ইয়াতো একে ধৰণৰ হ'ব কাট অফ 5500ৰ তুলনাত যথেষ্ট বাঢ়িব OBC MOBCৰ ক্ষেত্ৰতো টোটেল মাত্ৰ বেংগলী মিডিয়ামত 12টা পোষ্ট আছে 5টা আৰু 2টা শ্ৰীভূমিত মাত্ৰ 2টা কাছাৰ আৰু হাইলাকান্দিত মাত্ৰ 5টা গতিকে কাট অফ বাঢ়িব আপোনালোকে হয়তো শুনি কিছু বেয়া পাব কিন্তু তথাপিতো কম্পিটিশ্যন যথেষ্ট টপ লেভেলত যাব গতিকে একদম পইণ্টতে ইফাল হৈ হ'ব যদি ধৰি লওক কোনোবা 65 হয় পইণ্টতে 65ৰ ঘৰতে পাই যাব মেক্সিমাম যদি বোলে 67 হলে 67ৰ পইণ্টৰ ঘৰতে 2-3জন প্ৰাৰ্থী পাই যাব তেনেকুৱা মানে যেটো 2-3টা পোষ্ট তেনেধৰণৰ হ'ব পাৰে কিমান হ'ব এতিয়াটো নিশ্চয় ক'ব নোৱাৰি কিন্তু কাট অফ বহাৰ সম্ভাৱনা যথেষ্ট প্ৰবল 103টা পোষ্ট আছে ঠিক একেদৰে অন্য কেটেগৰীবিলাকৰ ক্ষেত্ৰতো গাৰো মিডিয়ামৰ ক্ষেত্ৰতো আমি যদি চাওঁ গাৰো মিডিয়ামৰ ক্ষেত্ৰত 8টা পোষ্ট আছে গতিকে গাৰো মিডিয়ামত অকল ST প্লেনছৰ তেওঁলোকৰ মাজতে হ'ব কম্পিটিশ্যন আৰু তেওঁলোকৰ ক্যান্ডিডেট যথেষ্ট বেছি নাথাকে গাৰো মিডিয়ামত গতিকে অন্য তুলনাত ইয়াত কম্পিটিশ্যনটো কম হ'ব কিন্তু কিমানলৈকে যাব সেই কথাটো এতিয়া আমি অনুমান কৰিব নোৱাৰো সায়েন্স টিচাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ মাত্ৰ 282টা পোষ্ট আছে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীতকৈ সায়েন্স টিচাৰত আৰু বেছি বৃদ্ধি হ'ব কাট অফ কিয়নো ইয়াত সিঙ্গল ডিজিটত আছে আনৰিজাৰ্ভত আপোনালোকে চাব সিঙ্গল ডিজিটত আছে মাত্ৰ দুখন জিলাত ডাবল ডিজিটত আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত কামৰূপ আৰু লখিমপুৰত কামৰূপত আছে 12টা লখিমপুৰত আছে 11টা OBCৰ ক্ষেত্ৰত দুটা এটাকে আছে কেইখনমান জিলাত 5টা আছে আপোনালোকে ধৰি লওক ধুবুৰীত 5টা আছে গোৱালপাৰাত 5টা আছে কামৰূপত 5টা আছে তেনে ধৰণৰ আৰু একেবাৰে কম পোষ্ট টি টাইপছৰ ক্ষেত্ৰতো এটা কোনো জিলাত নাই মুঠ 19টা পোষ্ট SCৰ ক্ষেত্ৰতো এটা আৰু দুটা ম্যাক্সিমাম দুটাই বেছি 26টা গতিকে কাট অফ যথেষ্ট বাঢ়িব ST প্লেনছৰ ক্ষেত্ৰতো 30টা পোষ্ট আছে এটা দুটা এনে এটা দুটা পোষ্টত আপুনি কাট অফৰ বিশ্লেষণ কৰিব নোৱাৰে তথাপিতো আপোনালোকে নম্বৰখিনি জনাব আপোনালোকৰ ST হিলছৰ ক্ষেত্ৰত তেনেকৈ 30টা পোষ্ট আছে PWDৰ ক্ষেত্ৰত 34টা পোষ্ট আছে মুঠ 282টা পোষ্ট আছে গতিকে আমি চালো এখিনি আৰু বেংগলী মিডিয়ামৰ ক্ষেত্ৰত যদি আমি চাওঁ 51টা পোষ্ট আছে কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত বেংগলী মিডিয়ামত আৰু নিজাবত মাত্ৰ 3খন জিলা ইয়াত কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত কাছাৰত 5টা হাইলাকান্দিত 2টা আৰু শ্ৰীভূমিত 7টা OBC গতিকে ইয়াত কাট অফ যথেষ্ট হাই হ'ব বেংগলী মিডিয়ামৰ কম নাই যেটো সিটিআৰডি নম্বৰ বহুত বৃদ্ধি কৰিছে OBC MOBCৰ ক্ষেত্ৰতো এটা আছে কাছাৰত 2টা আছে হাইলাকান্দিত 3টা আছে শ্ৰীভূমিত গতিকে টাফ কম্পিটিশ্যন নেক টু নেক কম্পিটিশ্যন মানে আপোনাৰ পইণ্টতে ইফাল হ'ব আৰু যথেষ্ট হাই স্কোৰিং প্ৰাৰ্থীহে পাব টি টাইপছৰ ক্ষেত্ৰতো তেনেদৰে দুটাকে 6টা পোষ্ট আছে অৱশ্যে OBC MOBCৰ তুলনাত টি টাইপছত বা আনৰিজাৰ্ভৰ তুলনাত ইয়াত কম হ'ব তথাপিতো পোষ্টৰ সংখ্যা কম 5500 তুলনাৰ লগত ইয়াত বহুত বেছি হ'ব ইয়াত টি টাইপছতো SCৰ ক্ষেত্ৰতো এটা দুটা আৰু এটা আছে এটা পোষ্ট আছে কাছাৰত 2টা আছে হাইলাকান্দিত এটা আছে শ্ৰীভূমিত 4টা পোষ্ট ঠিক একেদৰে ST প্লেনছৰ ক্ষেত্ৰতো তেনেদৰে যদি চাওঁ 3টা 4টা আৰু 3টা 10টা পোষ্ট গতিকে ST প্লেনছৰ ক্ষেত্ৰতো কাট অফ যথেষ্ট 5550টা পদৰ তুলনাত বাঢ়িব ST হিলছৰ ক্ষেত্ৰতো তেনেদৰে অন্য কেটেগৰীৰ তুলনাত কম হ'ব তথাপিতো মুঠ পোষ্টৰ সংখ্যা 6টা PWDৰ ক্ষেত্ৰতো তেনেদৰে 5টা পোষ্ট আছে মাত্ৰ মুঠ 51টা পোষ্ট আছে গতিকে আপোনালোকে গম পালে যে এইবাৰ 4500 পদৰ ক্ষেত্ৰত কাট অফ কিন্তু যথেষ্ট বাঢ়িব এতিয়া আমি চাম হিন্দী টিচাৰৰ ক্ষেত্ৰত 4500 হিন্দী টিচাৰ আপাৰ প্ৰাইমেৰীত যদি আমি চাওঁ হিন্দী টিচাৰৰ ক্ষেত্ৰত কিন্তু অন্য কেটেগৰীৰ তুলনাত অলপ কমিব কিয়নো হিন্দী টিচাৰৰ কোৱালিফাইড প্ৰাৰ্থীৰ সংখ্যা ইমান বেছি নহয় কিন্তু 5550টা পদৰ তুলনাত ইয়াতো বৃদ্ধি হ'ব ইয়াতো আনৰিজাৰ্ভৰ ক্ষেত্ৰত হিন্দী টিচাৰ আপাৰ প্ৰাইমেৰী আছামিজ মিডিয়ামত আনৰিজাৰ্ভত 199টা পোষ্ট আছে য'ত ধুবুৰীত 16টা হাইয়েষ্ট পোষ্ট আছে ডিব্ৰুগড়ত 16টা হাইয়েষ্ট পোষ্ট আছে আৰু লখিমপুৰত 31টা চবতছে নাম্বাৰ 1ত আছে
গতিকে বহুতেই লখিমপুৰ তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড বা থাৰ্ড কোনোবা এটা প্ৰিফাৰেঞ্চত দিছে আৰু অন্যান্য জিলাবিলাকত 6টা 8টা এনেদৰে আছে ছিংগুল ডিজিটত আছে তিনিচুকীয়াত মাত্ৰ ডাবল ডিজিট 11টা আছে গতিকে আনি যাবৰ ক্ষেত্ৰত যেহেতু অন্য কেটেগৰী প্ৰাৰ্থী আহি যায় গতিকে টাফ কম্পিটিশ্যন এটা হ'ব তথাপিতো হিন্দী টিচাৰৰ ক্ষেত্ৰত কিছু কম্পিটিশ্যনটো অন্য তুলনাত কম OBC MOBCৰ ক্ষেত্ৰত কিন্তু ইয়াত ছিংগুল ডিজিটতহে আছে কেৱল মাত্ৰ ধুবুৰীত 9টা পোষ্ট আছে আৰু বাকী আমি যি দেখিছোঁ বঙাইগাঁৱত 5টা আছে তেনেদৰে কামৰূপত 4টা মেক্সিমাম আছে এইকেইটা আৰু বাকীখিনি আপোনাৰ 3টা 2টা 1টা এনেদৰে আছে কম্পিটিশ্যনটো হাই হ'ব টি টাইপছৰ ক্ষেত্ৰত এটা পোষ্ট আছে মাত্ৰ লখিমপুৰৰ ক্ষেত্ৰত 3টা পোষ্ট আছে মুঠ 27টা পোষ্ট আছে SCৰ ক্ষেত্ৰত যদি আমি চাওঁ হিন্দী টিচাৰৰ আছামিজ মিডিয়ামৰ হিন্দী টিচাৰৰ ক্ষেত্ৰত এটাকে পোষ্ট আছে মাত্ৰ কেইখনমান জিলাত 2টা আছে গোলাঘাটত 3টা পোষ্ট আছে লখিমপুৰত 4টা আছে তেনেদৰেহে আছে এটা 36টা পোষ্ট গতিকে SCৰ ক্ষেত্ৰতো 5550টাৰ তুলনাত বাঢ়িব ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে যথেষ্ট কাট অফ বাঢ়িব মাত্ৰ 2টা এটা এনেদৰেহে পোষ্ট আছে আৰু ST হিলছৰ ক্ষেত্ৰত অন্য কেটেগৰীৰ তুলনাত কমিব 34টা পোষ্ট আছে PWDৰ ক্ষেত্ৰতো কিন্তু 1-2টাকেহে আছে পোষ্টৰ সংখ্যা কম গতিকে কম্পিটিশ্যন বাঢ়িব 429টা পোষ্ট টোটেল বঙালী মিডিয়ামত বা বেংগলী মিডিয়ামত যিটো আছে আপোনালোকে চাব 111টা পোষ্ট আছে হিন্দী টিচাৰৰ ক্ষেত্ৰত আনিজাভত আছে 51টা য'ত কাছাৰত 10টা আছে হাইলাকান্দিত 18টা শ্ৰীভূমিত 23টা গতিকে ইয়াতো কম্পিটিশ্যনটো টাফ হ'ব OBC MOBCৰ ক্ষেত্ৰতো 9টা 4টা আৰু 13টা কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি ইয়াতো 5500ৰ তুলনাত আমি বৃদ্ধি হ'ব বুলি ক'ব পাৰোঁ যথেষ্ট বাঢ়িব টি টাইপছৰ ক্ষেত্ৰতো এটা আৰু 2টা মুঠ 4টা পোষ্ট SCৰ ক্ষেত্ৰত 1টা 3টা আৰু 4টা মুঠ 8টা পোষ্ট ST প্লেইনছৰ ক্ষেত্ৰতো তেনেকৈ 3টা আৰু 4টা মুঠ 10টা পোষ্ট ST হিলছৰ ক্ষেত্ৰত 2টা 3টা মুঠ 7টা পোষ্ট PWDৰ ক্ষেত্ৰত মুঠ 5টা মুঠ 111টা পোষ্ট গতিকে আপোনালোকলৈ এটা অনুৰোধ আপোনালোকে আপোনালোকৰ এপ্লাই কৰা নম্বৰ জনাব জিলা জনাব আৰু আপোনালোকৰ মিডিয়াম জনাব আৰু কোন কেটেগৰীত কৰিছে আপোনালোকে জনাব LP আছামিজ মিডিয়াম UP আছামিজ মিডিয়াম বেংগলী মিডিয়াম য'তে নহওক আপোনালোকে জনাব পৰৱৰ্তী সময়ত আপোনালোকৰ যদি তথ্যখিনি আমি পাওঁ তেতিয়াহ'লে তথ্যভিত্তিক কিছু বিশ্লেষণ আমি দিব পাৰিম গতিকে আজি আমি সামগ্ৰিকভাৱেহে কিছু কথা আপোনালোকক ক'লোঁ আৰু বহুতেই কাট অফ বাঢ়িব বুলি ক'লে তেওঁলোকে মনত দুখ পায় কিন্তু আমি নিৰপেক্ষভাৱে কথাটো কৈছোঁ আপুনি আমাৰ এই ভিডিঅ'ৰ মতামতৰ লগত আপোনালোকে কি ভাবে বা ইয়াৰ লগত কিবা সংযোজন হ'ব নেকি বা আপোনাৰ নিজৰ কথাখিনি যুক্তি সহকাৰে আপুনি কমেণ্ট ছেকশ্যনত লিখিব যিখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আমি চালি জাৰি চাই আকৌ পুনৰ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম গতিকে এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ